এটি বিশেষ ঘোষণা বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জাপৰিগুৰি গাঁৱৰ গুপ্তাৰডাগৰ বেদখলকাৰীসকলক দখলীকৃত স্থান ত্যাগ কৰাৰ বাবে যোৱা 2 আগষ্ট তাৰিখে প্ৰেৰণ কৰা জাননীত ধাৰ্য কৰা সময়সীমা অহা 16 আগষ্ট তাৰিখে সম্পূৰ্ণ হ'ব। 16 আগষ্ট তাৰিখ বা তাৰ পূৰ্বে সংশ্লিষ্ট লোকসকলক উক্ত স্থান ত্যাগ কৰিবলৈ পুনৰবাৰ জাননী জাৰি কৰা হ'ল। আমার একদম একটু নাই স্যার, কি করি স্যার? আমি আমার দুঃখিয়া মানুষ, আমি স্যার আমি দিন হাইতে খাওয়া মানুষ স্যার, আমার একটু নাই, চাউল নাই, ডালি নাই, একটু নাই স্যার, আমি কি করবো? আর ইয়াত অহাৰ উদ্দেশ্য হল আমার বালিডুবি গাঁও আছিল বালিডুবি। আমার ককা আমার দেউতা তাতে জন্ম, তাতে মৃত্যু হল। আর তার গড়াই খুৱাই লোৱাৰ পিছত তাৰ পৰাহে আমি ইয়াত উঠি আহিছো। কিমান বছৰ হল ইয়াত অহা 45 বছৰ মান হৈছে। তাত আমাৰ মাটিৰ পট্টাও আছে আৰু 30 চনীয়া জৱান মন্দিৰ চৰকাৰৰ ঘৰতো আছে। ডিসি অফিসত পাব বিচাৰিলে আপোনালোকে। বালিডুবি মাটিৰ জৱান মন্দিৰ তাত আছে। তারপর রেকর্ড হিসাবে আমাক দিছেও জবানবন্দি। এটা আমার এনআরসি আছে আর মাটির পট্টায় 30 চনীয়া জবানবন্দি আর খাজনা রসিদ 1971 সনের কাগজ আছে। তাৰপিছত মানে যি আছে সবে আছে আমার অসমত যিবিলাক লাগে। মানে অসমীয়াৰ বাসিন্দাৰ যেতিয়া আমি আৰু অসমীয়া সব আছে আৰু এইবিলাক। আপোনালোকে এইখিনি কথা বিভাগত জনাইছিল যে আমি এইবিলাক জনাইছে যে আমার এইবিলাক কাগজ পাতি থকা মানুহ, আমি ইয়াৰ বালিডুবিৰ মানুহ। আমার এইবিলাক ডিসি অফিসতো দিছে আর এমএলএৰ ওচৰত গৈছিল। এইবিলাক আছে বিধান দিয়া উপায় নাই। এতিয়া ৰাস্তাটো বালি মাত গড়াৰ তলত, এতিয়া পানী এতিয়া অনুৰোধ কৰিছো হলেও আমাক ঘৰ বেটি দিয়ে, সরকারের অনুরোধ থাকিল আমার। আমি তো একচুয়ালি সব বালিডুবির মানুষ হয়। নদী ভাঙি নিলে, নদী ভাঙার পিছত আমি ইয়াত উঠি আহিলো। ইয়াত অহাৰ পিছত চৰকাৰী ঘৰবিলাক দিলে, সব প্ৰমাণপত্ৰ সব জমা লৈছে। আধাৰ কাৰ্ড, পান কাৰ্ড, আই কাৰ্ড, তাৰপিছত খাজনা ৰচিদ, জব কাৰ্ড এইবিলাক সব জমা লৈছে। পৰা এইটো গাঁৱত 1-2 মান ঘৰ হ'ব চৰকাৰী ঘৰ, এইবিলাক দিছে। ডকুমেণ্ট জমা লৈছে। ডকুমেণ্ট জমা লোৱাৰ পিছতেহে ঘৰবিলাক দিছে। এতিয়া ঘৰ বাৰী সব আমাৰ ভাঙি দিলে। ঘৰ বাৰী ভাঙি লৈ বেলেগৰ ওচৰত ঘৰৰ ওচৰত থৈ আহিছো। আমালোকক ক'ত যাম? কিন্তু কাইলৈ উচ্ছেদ কৰিব, আপোনালোকে কি কৰিব? কি কম, এতিয়াও এইটোৱে অনুৰোধ জনাম, কি কৰে চৰকাৰে বিধি ব্যৱস্থা কৰিবই লাগিব। নহলে এইবিলাক সব দুখীয়া মানুহ সব মৰিব। হাজিৰা কাম কৰি খোৱা মানুহ, কিছু মানুহ আছে 2 দিনৰ পৰা খোৱা বোৱা নাই। ল'ৰা ছোৱালী আছে, ৰাস্তাত বহি বহি কান্দি আছে। কি কৰিব, ক'ত যাব? ৰাস্তা নাই, কোনোফালে যাবৰ ৰাস্তা নাই। সব দুখীয়া মানুহ। সব মানুহ বিলাকৰ প্ৰমাণপত্ৰ আছে, ডকুমেণ্ট সব আছে।